লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেক আজি ৰাইজে শ্ৰদ্ধাৰে সোঁৱৰে ৰাজ্যজুৰি গোৱালপৰীয়া লোকগীতে মুখৰিত কৰি তোলে ৰাজ্যৰ বিভিন্ন অঞ্চল। এঘাৰ বছৰ আগতে আজিৰ দিনটোতে লোকগীতৰ সম্ৰাজ্ঞীগৰাকীয়ে এৰি গৈছিল এই ধৰা। আজি একাদশ মৃত্যুবাৰ্ষিকীত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ চানমাৰীত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত সমবেত ৰাইজ আৰু পৰিয়ালৰ লোকে জনাই গভীৰ শ্ৰদ্ধাঞ্জলি। গৌৰীপুৰৰ ৰাজকুমাৰীগৰাকীৰ সোঁৱৰণত ডিমাচা শিল্পী হাফলঙৰ জয়নাচৰণ বাথাৰক প্ৰদান কৰে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। একেটা অনুষ্ঠানতে আছুৰ উদ্যোগত আৰু ভৱানী বুকছৰ সহযোগত ডক্টৰ প্ৰতিমা নিয়োগীয়ে লিখা শিল্পীগৰাকীৰ জীৱন আৰু সংগীত সম্পৰ্কীয় গ্ৰন্থ প্ৰতিমা উন্মোচন কৰা হয়। শিল্পী হিচাপে প্ৰতিমা বাইদেৱে সাধাৰণজনৰ মাজলৈ সোমাই গৈছিল বুলি মন্তব্য কৰি ডক্টৰ নিয়োগীয়ে কয়, আমি সচৰাচৰ দেখি থাকোঁ যে মানুহে তলৰ পৰা ওপৰলৈ উঠে, সেইটো এটা নেচাৰেল কথা। কিন্তু বাইদেউৰ ক্ষেত্ৰত আমি দেখিছিলোঁ কি বাইদেউ ৰজাঘৰৰ ছোৱালী, আপোনালোকে চবেই জানে। বাইদেউ ইচ্ছা কৰাহেঁতেন কিন্তু মুম্বাইত খোপনি পুতি একদম গ্লেমাৰাছ লাইফ এটা লিড কৰিব পাৰিলেহেঁতেন। কিন্তু আমি কি দেখিছোঁ, বাইদেৱে ৰজাঘৰৰ পৰা যিটো অলপ সচৰাচৰ নহয়, তলৰ পৰা ওপৰত উঠে। বাইদেৱে কিন্তু ওপৰৰ পৰা তললৈ নামিছিল। ক'ত নামিছিলে বাইদেউ? যে যিবিলাক অনাখৰী, শ্ৰমজীৱী, অশিক্ষিত, হালোৱা জালোৱা এইবোৰ মানুহৰ মাজলৈ সোমাই গৈছিলে। কিয় গৈছিলে? গৈছিলে যে সিহঁতৰ গীত মাত, সিহঁতৰ জীৱন কি ধৰণৰ। এয়া মৈশালৰ গান গাই আছে। মৈশালৰ জীৱনৰ কথা আপোনালোকে জানেনে? 6 মাহ ঘৰৰ পৰা আঁতৰি থাকে। আঁতৰি থাকিলে মৈশালৰ ঘৰত যিবোৰ মানুহ থাকে, মহিলাসকলৰ মনৰ কি বেদনা হয়, এই গীতবোৰেই গাইছে। এই গীতবোৰ আপোনালোকে কেতিয়াও শুনি নাপালেহেঁতেন যদি বাইদেউৰ নিচিনা মানুহে গীতবোৰ তাৰ পৰা উলিয়াই আনি অসমৰ আগত, আমাৰ আগত আজি এনেকৈ উলিয়াই দিলেহেঁতেন। গতিকে বাইদেৱে কি কৰিছে, গীতবোৰৰ জৰিয়তে এটা গীতৰ ধাৰাক পুনৰ্জীৱিত কৰাই নহয়, সেইটো অসমৰ প্ৰতিটো চুকে কোণে অসমবাসীৰ মাজত সেইটো এটা আত্মপ্ৰতিষ্ঠা, গানবোৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ লৈছিলে। শিল্পী হিচাপে বাইদেউৰ আকৰ্ষণীয় দিশসমূহলৈ আঙুলিয়াই দি গৱেষিকাগৰাকীয়ে কয়, 1 নম্বৰ ক'ব লাগিব বাইদেউৰ যিটো কণ্ঠ, টিম্বাৰ। বাইদেউৰ টিম্বাৰটো মানে যেন গোৱালপৰীয়া লোকসংগীত আৰু বাইদেউৰ কণ্ঠ দুটা যেন মানে মুদ্ৰা ৰিপিটি ৰজিতা খাই পৰিছে 1 নম্বৰ। কাৰণ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে, যেতিয়া প্ৰথম শুনিছিলে গৌৰীপুৰত, কৈছে যে ছোৱালীজনীৰ কণ্ঠত কিবা এটা বিশেষত্ব আছে, গানবোৰ যেন ৰজিতা খাই পৰিছে। এইটোতো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কজ। ছেকেণ্ড কজটো হৈছে, আপোনালোকক অলপ আগতে ক'লোঁ যে ৰজাঘৰীয়া ছোৱালী। ৰজাঘৰীয়া ছোৱালীৰ কাৰণে বাইদেৱে সৰুৰে পৰা কি কৰিছিল, দেউতাকৰ লগত প্ৰকৃতি চন্দ্ৰ বৰুৱা আপোনালোকে জানে, হাবি জংঘলত গৈ এই মৈশালবোৰৰ লগত, মাহুতৰ লগত দিন কটাইছিলে। মাহুতবোৰে কি কৰে, কলপাত কাটি দিছিলে, সিহঁতৰ লগত গৈ এনেই তম্বুৰ তলত বহি গীতবোৰ হৃদয়ংগম কৰিছিলে। কিন্তু আমি কি কৰোঁ, আজিকালি আমি কি কৰোঁ, গানবোৰ কেছেটৰ পৰা শিকোঁ। সেইটোত কিন্তু কেতিয়াও আপুনি সেই বিশেষত্বটো নাপাব যিটো আপুনি অন্তৰৰ পৰা উপলব্ধি কৰি গাব। গতিকে সেই আৰু এটা কথা আছে যে বাইদেউ অন্তৰৰ পৰা গীতবোৰ উপলব্ধি কৰে, সেইকাৰণে ইমান যে মাদকতা গীতবোৰৰ, ইমান যে দৰদ, এইটো একমাত্ৰ সেইটো কাৰণেই হৈছে বুলি মই কওঁ। প্ৰতিমা গ্ৰন্থখনৰ বিষয়ে ডক্টৰ নিয়োগীয়ে কয়, গৱেষণা গ্ৰন্থখনত বাইদেউৰ মানে মই আৰম্ভণিৰ পৰাই দিছোঁ যে বাইদেউ একদম সৰু বয়সতে কেনেকৈ যিটো সময়ত সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰত, সেইটো সময়ত কিন্তু তেতিয়া আমাৰ ৱেষ্টাৰ্ণ কালচাৰটোৰ প্ৰতি বিশেষ এট্ৰেকশ্যন আছিল। ফ'ক, বিথোফেন, এইবিলাক পিয়ানো চিয়ানো বজোৱা, সেইটো ইনফ্লুৱেঞ্চে বেছি আছিলে। কিন্তু বাইদেউৰ ক্ষেত্ৰত আমি দেখিছিলোঁ কি, বাইদেউক সৰু যিবিলাক পৰিচাৰিকাই ডাঙৰ দীঘল কৰিছিলে, সিহঁতে যিবিলাক মুখত গান গাইছিলে সেইবোৰ সৰুৰ পৰা ভাল পাইছিলে। তাৰপিছত মাহুত মৈশাল যিবিলাক ঘৰত আহিছিলে, সেইবিলাকৰ গান শুনিলে বাইদেউ সৰুৰ পৰা দৌৰি যায়। সেইবিলাকে কিবা বৰ বেছিকৈ আকৰ্ষণ কৰিছিলে। তাৰপিছত যেতিয়া অকণমান ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ পিছত বন জংঘলত বাপেকৰ লগত যায়, গৈ সেইবিলাক হৃদয়ংগম কৰিলে। হৃদয়ংগম কৰি কৰি বাইদেউ মানে সেইফালেই ঢাল খাই গ'ল। আপোনালোকে চবেই প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ কথা জানেই। ইচ্ছা কৰাহেঁতেন বাইদেউ সেই লাইনত যাব পাৰিলেহেঁতেন, কিন্তু বাইদেৱে কিবা এটা মানে এৰাব নোৱাৰা অবুজ এটা টান আছিলে এই গানবোৰৰ প্ৰতি। এইবিলাক আছে। তাৰপিছত গানবোৰৰ মই ক্লাছিফিকেশ্যন অকণমান কৰিছোঁ, যদিও ক্লাছিফিকেশ্যন কৰা সম্ভৱ নহয়, বিভিন্ন ধৰণৰ গান আছে, তথাপি মই অলপ ক্লাছিফিকেশ্যন কৰিছোঁ গানবোৰ।
প্ৰয়াত শিল্পীগৰাকীৰ ঘৰটো সংগ্ৰহালয় হিচাপে সংৰক্ষণ কৰিবলৈ দাবী জনাই সদৌ অসম ছাত্ৰ সন্থাই সংস্কৃতিৰ দোলেৰে জাতীয় জীৱনক আগবঢ়াই নিব লাগিব বুলি মত পোষণ কৰি আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, পটিয়া বাইদেউলৈ আজিৰ মৃত্যুৰ দিনত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু প্ৰত্যেক বছৰে এই দিনটোতে আমি অসমৰ লোক সংস্কৃতিৰ পথাৰত নীৰৱে সেৱা আগবঢ়াই অহা এগৰাকী শিল্পীক আমি প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰোঁ। এইবাৰ আমি ডিমা হাছাও জিলাৰ হাফলঙৰ জইনাচাৰণ বাথাৰীক এই বঁটা প্ৰদান কৰা হ'ব। আৰু ৰাজনীতিকে সমাজ ভাঙে কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে। অসমৰ পাহাৰ ভৈয়াম সকলোতে থকা লোক সংস্কৃতিৰ দোলেৰে আমি আগবাঢ়ি যাব লাগিব। বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰে আমাৰ সংস্কৃতি বৰঘৰ চহকী হৈছে আৰু এই সংস্কৃতিৰ দোলেৰে আমি জাতীয় জীৱনক বলিষ্ঠভাৱে আগুৱাই নিব লাগিব আৰু জাতীয় জীৱনক আমি সঠিক পথেৰে আগুৱাই নিব লাগিব। সেই ইচ্ছা আৰু লক্ষ্য আগত ৰাখিয়ে এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। লোকশিল্পীগৰাকীৰ পবিত্ৰ মৃত্যু তিথিত চেণ্টিনেল নিউজেও জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।